এই ফলাফলত উজ্জ্বলি উঠিছে অসম সন্তান ভাস্বত শইকীয়া এই মুহূৰ্তত এটা ভাল খবৰ আমি আপোনালোকক জনাইছো ইউপিএছচিৰ ফলাফল ঘোষণাৰ লগে লগে উজ্জ্বলি উঠিছে বহু শিক্ষাৰ্থী আৰু সেইসকলৰ ভিতৰত বহু শিক্ষাৰ্থী উজ্জ্বলি উঠিছে আৰু সেইসকলৰ ভিতৰত নগাঁৱৰ ভাস্বত শইকীয়াই স্থান লাভ কৰিছে এই মুহূৰ্তত আমি আপোনালোকক জনাইছো উল্লেখ যে নগাঁৱৰ ভাস্বত শইকীয়াই স্থান দখল কৰিছে উল্লেখ যে 474 সংখ্যক স্থান লাভ কৰিছে উল্লেখ যে ভাৰতীয় কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ যি ফলাফল ঘোষণা কৰিছে ভাৰতীয় আৰক্ষী সেৱাৰ অৰ্থাৎ আইপিএছৰ 474 সংখ্যক স্থান অধিকাৰ কৰি কেন্দ্ৰীয় লোকসেৱা আয়োগৰ এই পৰীক্ষাত ভাস্বত শইকীয়াই 474 সংখ্যক স্থান লাভ কৰিছে 2023 বৰ্ষত ভাস্বত শইকীয়াই 552 নম্বৰ স্থান লাভ কৰিছিল স্থান উন্নত হৈছে বুলি মন্তব্য কৰিছে এই সন্দৰ্ভত ভাস্বত শইকীয়াই এই সন্দৰ্ভত মন্তব্য কৰিছে উল্লেখ যে 2023 বৰ্ষত 552 সংখ্যক স্থান লাভ কৰিছিল আৰু এবাৰ 474 সংখ্যক স্থান লাভ কৰিছে উল্লেখ যে আইপিএছৰ 474 সংখ্যক স্থান লাভ কৰা এইগৰাকী ভাস্বত শইকীয়াক আজি সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে উল্লেখ যে এই ফলাফল ঘোষণা হোৱাৰ পিছতে মন্তব্য কৰিছে আমি এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছো যে ইউপিএছচিৰ ফলাফল ঘোষণাৰ লগে লগে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে প্ৰয়াগৰাজৰ শক্তি দুবে আৰু ইয়াৰ পাছতে লগতে আমি উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত যে ইউপিএছচিৰ এই ফলাফলত অসমৰ ভাস্বত শইকীয়াই স্থান দখল কৰিছে আৰু 474 সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে মনৰ অনুভৱ ব্যক্ত কৰিছে ভাস্বত শইকীয়াই যোৱাবাৰতকৈ অলপমান ভাল হৈছে খালি আইএছ পাবলৈ চাগে এতিয়া অকণমান থাকি গ'ল চ' আকৌ এবাৰ চাগে এটেম্প্ট এটা দিম যোৱাবাৰ 552 এবাৰ 474 আপুনি কি আশা কৰিছে আকৌ দিব মানে মানে যদি এতিয়াতো দিবলগীয়া হ'লেতো দিম আৰু এল'কেশ্যনটোত অলপ দেৰিকৈ হ'ব তাৰ আগতে চাগে হয় কি ক'ব বিচাৰে আজি একো নাই মানে এটা ছিষ্টেমত যদি কাম কৰা হয় মোটামুটি ছাকচেছ পোৱাটো ইজি হয় ইমান ডিফিকাল্ট নহয় চ' কোনোবাই যদি UPSC দিব মন কৰিছে মানে তেতিয়াহ'লে এক্সামটো মানে এপ্ৰ'চেবল হয় ক্ৰেক কৰিব পৰা হয় সেইটো কাৰণে মই দিবলৈ আহ্বান কৰিম যোৱাবাৰ যিটো আপুনি ৰেংক পাইছিল এতিয়া ট্ৰেইনিং অৱস্থাতে আছেনে নাই হয় মই IPSত জইন কৰিলোঁ এতিয়া এক্সট্ৰা অৰ্ডিনেৰী লিভ বুলি কয় এবছৰ লিভত আছোঁ তাৰপিছত আকৌ চাগে যাব লাগিব জইন কৰিবলৈ এইবাৰটোত মই অকল ISA দিয়া আছিলে প্ৰিফাৰেঞ্চত চ' ছাৰ্ভিচ এল'কেশ্যন নহ'বও পাৰে যদি ৰেংক মানে ISৰ ৰেংকৰ ভিতৰত নহয় পাই যাব পাৰে মানে সেইটোতো নাজানো এতিয়া এল'কেশ্যন হোৱাৰ আগতে ক'বলৈ বহুত টান হয় খালি পুৰণা ট্ৰেণ্ড মতে চালেতো পোৱাৰ চান্সেছ কম আছে আৰু এতিয়াও মই মানে ভবা নাই দিওঁ নে নিদিওঁ মানে নেক্সট এটেম্পটো চ' চাই লওঁ যদি এইকেইদিনৰ ভিতৰতে মন বনোৱা হয় আকৌ দিবলৈ খালি দি দিম আৰু মনটো বান্ধি আছে মানে নাই আজিতো একো ভবা নাই আজিতো ঠিকে আছে বাৰু তেনেকুৱা আছিলে আগতে এতিয়া আকৌ ৰিজাল্টৰ পিছত আকৌ ভাবিব লাগিব কাৰণ প্ৰিপেয়াৰ কৰিলে এটা ফেটিক এটাও আহে এটা সময়ত এতিয়াতো আপোনাৰ এইটো থাৰ্ড এটেম্প্ট আছিলে তাৰপিছত এতিয়া চাওঁ যদি মানে ভিতৰৰ পৰা যদি আহে ইচ্ছা শক্তিটো তেতিয়াহ'লে